Hello, student. Welcome to Academy of Civil Services. Welcome to VK Sir's Current Affairs classes. ঠিক আছে? তো আজি আমি এটা নতুন টপিক পঢ়িম, যোনটো টপিক বহুত গুৰুত্বপূৰ্ণ, তো ভালকে শুনিবা। Because questions আহাৰ chances বহুত বেছি আছে। ওকে, আপকামিং প্ৰিলিমছৰ কাৰণে। এই টপিকটোৰ নাম হ'ল ইলেক্টৰেল বণ্ডছ। যোনে যোনে নিউজ পেপাৰ ফলো কৰি আছা, নিউজত চাই আছা, এটলিষ্ট ইনষ্টাগ্ৰামত ৰিল নাচাই নিউজ চাই আছা, তো তাৰ কাৰণে হয়তো এই ৱৰ্ডটো চিমিলাৰ, ঠিক আছে, ফেমিলিয়াৰ হয়, হয়তো এই ৱৰ্ডটো শুনিছে, এটলিষ্ট জানে নাজানে বেলেগ কথা, এটলিষ্ট এই নামটো শুনিছে ইলেক্টৰেল বণ্ড। ওকে, চ' আজি আমি ডিছকাশ্যন কৰিম ইলেক্টৰেল বণ্ড হয় কি। সাপোজ ইমাজিন কৰা, ঠিক আছে, পলিটিকেল পাৰ্টি থাকে, ইলেকশ্যনৰ কাৰণে পলিটিকেল পাৰ্টি কি লাগে, পইচা লাগে। সাপোজ ইমাজিন কৰা তুমি যাই পেলাই কোনো পলিটিকেল পাৰ্টিক পইচা দিব বিচাৰিছা, ওকে, বাট তুমি বিচৰা নাই যে সেই পলিটিকেল পাৰ্টিক পইচা মই দিছো বা মোৰ নামটো তুমি তোমাৰ নামটো উল্লেখ কৰিব বিচৰা নাই। ওকে, ইমাজিন কৰা এটা সিচুৱেশন যে তুমি যাই পেলাই যিকোনো এটা পলিটিকেল পাৰ্টিক পইচা দিব বিচাৰি আছা, বাট তুমি এনেকুৱাকে পইচা দিব বিচাৰি আছা যাতে তোমাৰ নামটো নাহে বা তোমাক কোনো চিনি নাপায়, এননিমাস টাইপৰ। ওকে, ঠিক আছে, তো দেন তুমি কি কৰিব পাৰা, ইলেক্টৰেল বণ্ড পাৰচেজ কৰিব পাৰা। সাপোজ তুমি যদি ডাইৰেক্ট পইচাটো যাই পেলাই সাপোজ চেক এখন লিখি দিলা, চেক এখন যাই পেলাই তুমি পলিটিকেল পাৰ্টিক দি দিলা, তেনে তোমাৰ চেকখন তোমাৰ নাম লিখা থাকিব, পলিটিকেল পাৰ্টিজনে গম পাই যাব তুমি কিমান পইচা দিছা, আৰু তুমি এননিমাস হৈ নাথাকা, তোমাৰ নাম সবে গম পাই গল। তো ইয়াত কি বিচাৰি আছা, তুমি এনেকুৱাকে পইচা দিব বিচাৰি আছা যাতে তোমাৰ নামটো নাহে। ওকে, তো তাৰ কাৰণে আছে ইলেক্টৰেল বণ্ড। তুমি সিম্পলি কি কৰিলে হ'ল, তুমি বেংকত গলে হ'ল, বেংকত গলে হ'ল যে ইলেক্টৰেল বণ্ড লাগে। ইলেক্টৰেল বণ্ড কিমান ৰুপিছৰ পাব, সকলোতে নাপায়, সব ৰুপিছৰ নাপায়, 1000 পাব পাৰে, 10,000 পাব পাৰে, 1 লাখ পাব পাৰে, 1 crore পাব পাৰে, ঠিক আছে, 1000 to 10,000 to 1 লাখ, 10 লাখ, 1 crore, এই পাঁচটা টাইপত। সাপোজ তুমি 10,000 rupees দিলা বেংকক, দেন বেংকে তোমাক ইলেক্টৰেল বণ্ড এটা দিব, আৰু সেই ইলেক্টৰেল বণ্ডটো তোমাৰ নাম নাথাকে, হৈ গল না এননিমাস, তোমাৰ নাম নাথাকে। সেই বণ্ডটো তুমি উইদিন 15 days, 15 দিনৰ ভিতৰত তুমি পলিটিকেল পাৰ্টিটোক দিব লাগিব, ঠিক আছে। সাপোজ তুমি পলিটিকেল পাৰ্টিটোক দিলা, তুমি গম নোপোৱাকে সাপোজ কাৰোবাৰ বেলেগৰ হাতত পঠাই দিলা, তোমাৰ সেই ইলেক্টৰেল বণ্ডটো তোমাৰ নাম নাথাকে, তো পাৰ্টিও গম নাপায় কোনে পইচা দিছে, কিমান পইচা দিছে। তাৰপিছত সেই বণ্ডটো নি পেলাই পলিটিকেল পাৰ্টিটোৱে বেংকক দিব যে এইটো লোৱা, এইটো ইলেক্টৰেল বণ্ড। তাৰপিছত বেংকে সেই ইলেক্টৰেল বণ্ডটো যিমান ৰুপিছৰ আছিলে, তুমিতো 10,000 পাৰ্চেজ কৰিছিলা, তো 10,000 rupees কেছত ওলাই পেলাই কাক দিব, পলিটিকেল পাৰ্টিটোক দি দিব, হৈ গল না এননিমাস। তুমি পইচা দিলা, পলিটিকেল পাৰ্টিটোৱে গমে নাপালে তুমি তোমাৰ নাম কি, কোনে পইচা দিছে, হৈ গল ন। সেইটোৰ কাৰণে ইলেক্টৰেল বণ্ড, বাট কিমান দিনৰ ভিতৰত, 15 দিনৰ ভিতৰত। ওকে, গোটেইখিনি ক্ৰিষ্টেল ক্লিয়াৰ হৈ গল। কি কলো যে মই, যে সাপোজ তুমি এটা পলিটিকেল পাৰ্টিক পইচা দিব বিচাৰি আছা, বাট এনেকুৱাকে পইচা দিব বিচাৰিছা যাতে তোমাৰ নামটো নাহে। ওকে, এইটো জাষ্ট লাইক সিক্ৰেট হেণ্ডশেক, যাতে কোনো গম নাপায়, সিক্ৰেটকে হেণ্ডশেক। তো তুমি পলিটিকেল পাৰ্টিটোক ডাইৰেক্টলি পইচা দিলেতো গম পাই যাব তোমাৰ নাম কি, তুমি কি। তো তুমি সিম্পলি যাই বেংকত যাই পেলাই কলে হ'ল যে মোক ইলেক্টৰেল বণ্ড লাগে, কিমান কিমান পইচাৰ পৰা পাই, 1000 পাই, 10,000 পাই, 1 লাখ, 10 লাখ আৰু 1 crore ইলেক্টৰেল বণ্ড পায়। তুমি গলা, তুমি ইলেক্টৰেল বণ্ড ললা, পলিটিকেল পাৰ্টিক দিলা, পলিটিকেল পাৰ্টি উইদিন 15 days ভিতৰত বেংকত গল, বেংকত যাই পেলাই কলে যে এইটো ইলেক্টৰেল বণ্ড, বেংকে চালে যে এইটো সাপোজ 10,000 হ'ব পাৰে, 1 লাখো হ'ব পাৰে, 10 লাখো হ'ব পাৰে, 1 crore হ'ব পাৰে, যিমান পইচাৰ ইলেক্টৰেল বণ্ড, সেই পইচাখিনি পলিটিকেল পাৰ্টিক দি দিলে। এতিয়া পলিটিকেল পাৰ্টি গমে নাপালে যে কোনে পইচা দিছে, সেইটো হল ইলেক্টৰেল বণ্ড। বুজি পাইছা, ক্ৰিষ্টেল ক্লিয়াৰ কনসেপ্ট। ওকে, yes, so electoral bond. Next আছে, what is an electoral bond? সেইটোৱে মই যোনটো কলো, আৰু এইটো এটা ৱৰ্ড, ইন্টাৰেষ্ট ফ্ৰী, ইন্টাৰেষ্ট নাই। তুমি 1000, 10,000 যি পইচা কিনা, ইন্টাৰেষ্ট দিব নালাগে, ইন্টাৰেষ্ট ফ্ৰী ফাইনেন্সিয়েল ইনস্ট্ৰুমেন্ট। বিকজ কি, পইচা দিছো, সেইকাৰণে ফাইনেন্সিয়েল ইনস্ট্ৰুমেন্ট ফর মেকিং এনোনিমাস ডোনেশনস, মেকিং কি, এনোনিমাস ডোনেশন। তুমি পলিটিক্যাল পার্টিটো কি দি আছা, ডোনেশন দি আছা, আর এনেকুৱাকে ডোনেশন দিছা যাতে তোমাক কোনো গম নাপায়, পলিটিক্যাল পার্টিটোৱে গম নাপায় তুমি কোন। সেইকাৰণে কোৱা হৈছে এনোনিমাস ডোনেশন, বিকজ সেই যোনখন বন্ড থাকিব, বন্ডত তোমাৰ নাম নাথাকে। তুমি সিম্পল বন্ড কিনি লৈ আহিলা, পার্টিক দিলা, তোমার নাম নাই, কোনো নাজানে তুমি কোন হয়। ওকে, সেইটো কাৰণে আছে এনোনিমাস ডোনেশন টু পলিটিক্যাল পার্টিজ। এনোনিমাস ডোনেশন যোনে দিব বিচাৰে
যে পলিটিক্যাল পার্টি এটা ডোনেশন দিব বিচাৰি আছে বা তেওঁৰ নাম আহিব নালাগে তো এনেকুৱা টাইপত ইলেক্ট্ৰেল বন্ড কিনি পেলাই তেওঁলোকে ডোনেশন কৰিব পাৰে পলিটিক্যাল পার্টিক ওকে হু মে পারচেজ দিস বন্ড কোনে এই বন্ড কিনিব পাৰে সিটিজেন অফ ইন্ডিয়া অফকোর্স আমি সিটিজেন অফ ইন্ডিয়া আমি সকলোৱে কিনিব পাৰো অর এ বডি অফ ইনকর্পোরেটেড ইন দ্য কাউন্ট্রি আর যিকোনো বডি আমার যিকোনো অর্গানাইজেশন আমার ইন্ডিয়ার ভিতৰত থাকা ওকে নেক্সট what are different bond denomination কিমান টাইপৰ বন্ড থাকে follow already 1000 10000 1 lakh 10 lakh and 1 crore তো questions MCQ আহিব পাৰে তো মনত ৰাখিবা 1000 10000 1 lakh 10 lakh আৰু 1 crore বন্ড কিনিব পাৰা সাপোজ 1 crore টকা দিলা বেংকক বেংকে 1 crore তোমাক বন্ড দিলে আৰু সেই বন্ডত নাম নাথাকে সেইকাৰণে কোৱা আছে এননিমাস সেই বন্ড তুমি পলিটিক্যাল পার্টিক দিলা উইদিন 15 days পলিটিক্যাল পার্টিক সেম বন্ডখন খেদ দিলে বেংকত জমা দিলে আর ব্যাংকে 1 লাখ টাকা বা 1 crore টাকা তোমাক দি দিব ঠিক আছে পলিটিক্যাল পার্টিক দি দিব ওকে তো তুমি তোমার নাম নোহোৱাকে কোনেও গম নোপোৱাকে পলিটিক্যাল পার্টিক ডোনেশন দি দিলা ওকে if when may such bonds be bought কিমান দিনত 10 তাৰিখত every 10 days available for purchase for 10 days each কেতিয়া জানুৱাৰী এপ্ৰিল জুলাই আৰু অক্টোবৰ জানুৱাৰী এপ্ৰিল জুলাই আৰু অক্টোবৰ 10 তাৰিখত তুমি কিনিব পাৰা 10 days available for purchase for 10 days এই মাৰ্কেটৰ 10 দিনলৈকে ভ্যালিডিটি থাকে পারচেজ কৰিব পাৰা তুমি ওকে what is its lifespan কিমান কৈছিল মই 15 days within 15 days for ভিতৰত suppose তুমি আজি কিনলা within 15 days ৰ ভিতৰত পলিটিক্যাল পার্টিক দিলা আৰু পলিটিক্যাল পার্টি বেংকত যাই ফেলে পইচা উলাই লৈ আহিলে within 15 days lifespan কিমান 15 days next which political parties are eligible কোন political parties are eligible some political parties who have at least secured 1% votes in the last Lok Sabha or state assembly elections and registered under section 29A of the Representation of People Act 1951 সকলোকে দিব নোৱাৰা কোনটো পলিটিক্যাল পার্টিক দিব পাৰা যোনটো পলিটিক্যাল পার্টি লাস্ট লোক সভা ইলেকশনত বা স্টেট লেজিসলেটিভ এসেম্বলিৰ ইলেকশনত at least 1% ভোট পাইছে কিমান পাইছে 1% at least ভোট পাইছে সেইটো পার্টিক আৰু সেইটো পার্টি ৰেজিস্টাৰ্ড হ'ব লাগিব তাৰ লগত ৰিপ্ৰেজেন্টেশন অফ পিপল এক্ট 20 সেকশন 29 এৰ লগত এই পলিটিক্যাল পার্টিটো ৰেজিস্ট্ৰেচন কৰা থাকিব লাগিব এই পলিটিক্যাল পার্টিকে তুমি ডোনেশন দিব পাৰিবা নেক্সট when it was announced এই যে কনসেপ্টটো কেতিয়া এনাউন্স কৰা হৈছিল অৰ্থাৎ ইলেক্ট্ৰেল বন্ড কনসেপ্টটো কেতিয়া এনাউন্স কৰা হৈছিল 2017-18 বাজেটত ঠিক আছে তো 17-18 of course পুরানা হল বাট যেহেতু ইলেকশন আহি আছে তো বাৰে নিউজত আহি আছে গম পাই তোমালোকে 24ৰ ইলেকশন আহি আছে বাৰে নিউজত আহি আছে আৰু নিউজত যেতিয়া আহি আছে আমাৰ কাৰণে ইম্পৰ্টেন্ট তো ঠিক আছে প্লিজ নোট ডাউন কৰি লোৱা কোৱেশ্চনস আহিলে যাতে ক্লিয়াৰকে কৰা কি কল মই ইলেক্ট্ৰেল বন্ড যে তুমি পলিটিক্যাল পার্টি এটাক ডোনেশন দিব বিচাৰি আছা বা তুমি এনেকুৱাকে ডোনেশন দিব বিচাৰি আছা যাতে তোমাৰ নামটো নাহে তুমি সিম্পলি গলে হল বেংকক কলে হল যে ইলেক্ট্ৰেল বন্ড লাগে তুমি পইচা দিলা বেংকে বন্ড দিলে তুমি বন্ডটো উইদিন 15 days এর ভিতৰত পলিটিক্যাল পার্টিক দিলা পলিটিক্যাল পার্টিৰ বেংকত গল সেই বন্ডটো জমা কৰিলে আৰু পইচা লৈ আহিলে ঠিক আছে এটো হল এননিমাস ডোনেশন গম পালা ইলেক্ট্ৰেল বন্ড কি কেনেকে কৰে উইদিন 15 days আৰু কিমান টাইপৰ থাকে 1000 10000 1 lakh 10 lakh and 1 crore ওকে তো গোটেইখিনি ইনফরমেশন আমি ডিটেইলছত চালো যাতে এক্সামত আহে যদি এক্সামত আহে তোমালোকে প্লিজ যাতে ভুল নকৰা ওকে গোটেইখিনি কনসেপ্ট ক্রিস্টাল ক্লিয়ার কৰি এক্সাম্পল ওয়াইজ বুজাই দিছো ওকে তো ভালকে থাকা ভালকে পড়াশোনা কৰি থাকা আজি ইয়াতে সামৰণি মাৰিছো নেক্সট ভিডিঅত আকৌ লগ পাম জয় হিন্দ জয় ভাৰত জয় অসম